গুড মৰ্নিং এভৰিৱান গুড মৰ্নিং কৈছো যদিও মোৰ বাবে গুড মৰ্নিং নহয় ভিডিওটো বনাই মোৰ নিজকে পাপি লাগিছে কাৰণ এই ভিডিওটো চালে হয়তো আপোনালোকৰ মনটো মৰি যাব আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছো ভিডিওটো সম্পূৰ্ণ নচোৱাকে কোনো কমেন্ট নকৰিব আৰু আপোনালোকে ভিডিওটো চাই ঘৰৰ মানুহকো সকলোকে ভিডিওটো দেখাব আৰু ভিডিওটো শেয়াৰ কৰিব নাপাহৰিব যদি হে মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহলে এতিয়া সাবস্ক্ৰাইব কৰি দিয়ক লগতে বেল আইকনটো বজাই দিব আৰু আপোনালোকে এই ভিডিওটো চাই লিংক এটা ডেসক্ৰিপচনত পাই যাব এই লিংকটো ক্লিক কৰি আপোনালোকে এটা নতুন চেনেল পাব সেই চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাৰণ সেই চেনেলটোত অসম পুলিচৰ সকলো ধৰণৰ কোৱেশ্চন পেপাৰ আপোনালোকৰ বাবে আলোচনা কৰিম বা তাত নতুন কোৱেশ্চন আমি আলোচনা কৰিম সেই চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব সেইবোৰ পিছৰ কথা আপোনালোকক মই এই ভিডিওটো বনাই দিয়াৰ এটাই কাৰণ আপোনালোকে মোক বহুতে কমেন্ট কৰিছে ৰাতিপুৱা যেতিয়া মই ৰানিং কৰি আহি আছিল তেতিয়া মোৰ তাত বহুত কমেন্ট আছিল আৰু মই কমেন্টবোৰ পঢ়ি আহি আছিল আৰু মই ভাবিব লগা হৈ গৈছিল যে আসলতে এইবোৰ হ'ব নেকি বা কি হ'ব সেইভাবে এই ভিডিওটো বনাই দিছো ভিডিওটো সম্পূৰ্ণ কৰি চাওক আপোনালোকে নিশ্চয় গম পাইছে এটা ভাইৰাছটোৰ নাম মই ভিডিওটোত নলও কাৰণ যেতিয়া মই ভাইৰাছটোৰ নাম ভিডিওটোত লম হয় ভিডিওটো ডিলিট কৰি দিব ইউটিউবে নহয় ভিডিওটো ডাউন কৰি দিব আপোনালোকে চাবই নাপাব সেইভাবে এই ভিডিওটোত মই ভাইৰাছটোৰ নাম নকও আপোনালোকে গমে পাইছে যাৰ কাৰণে অসমৰ প্ৰায় সকলোবোৰ স্কুল কলেজ বা কিছুমান অফিসও বন্ধ কৰি দিয়া হৈছে প্ৰায় 29 তাৰিখলৈকে সকলো গম পাইছে কিন্তু আমাৰ তাত যেহেতু অসম পুলিচৰ এডমিট কাৰ্ড ইতিমধ্যে আহি গৈছে প্ৰায় 2 বছৰৰ পিছত 2 বছৰ অপেক্ষাৰ পিছত আপোনালোকে এডমিট কাৰ্ড পাইছে কিন্তু আপোনালোকক মই এটা কথা কও যদি এই ভাইৰাছটো আপোনালোক বা আমাৰ ওচৰে পাজৰে কাৰোবাৰ হয় তেনেহলে কিন্তু অসম পুলিচৰ ইন্টাৰভিউ কেনসেল হ'ব ৰানিং কেনসেল হ'ব বা ইন্টাৰভিউ নহয় আপোনালোকক এইটো কথা মই কোৱাৰ বাবে হয়তো বহুতে গালি পাৰিব পাৰে কিন্তু এই ভিডিওটো মই এই কাৰণে বনাইছো জানো আপোনালোকে সিনসিয়াৰ হয় আপোনালোকে সুৰক্ষিত হয় সেইভাবে আপোনালোকৰ ফ্যামিলিকো এই ভিডিওটো শেয়াৰ কৰি দিব কাৰণ তেওঁলোক সিনসিয়াৰ হলে বা আপোনালোক সিনসিয়াৰ হলে অসমত কেতিয়াও কোনো ধৰণৰ প্ৰভাৱ নপৰে আৰু যদি প্ৰভাৱ পৰে প্ৰায় 15 দিন পিছতে ৰানিং হ'ব লগা আছে বা 15 দিন পিছতে বহুতকে ৰানিং কৰিব মাতিছে সেই ৰানিংটো কিন্তু কেনসেল হৈ যাব আৰু যদি সেই ৰানিংটো কেনসেল হৈ যায় তেনেহলে কিন্তু আপোনালোক বা আমি আৰু বহুত দিন অপেক্ষা কৰিব লাগিব কাৰণ এইবোৰ বহুত ভাবি চিন্তি কৰা হয় বা বহুতে এইবোৰ প্ৰস্তুতি চলাই কৰে কিছুমান কোম্পানীক দিয়ে বা কিছুমানে নিজেও কৰে সেইভাবে আপোনালোকক এই ভিডিওটোৰ দ্বাৰা মই ৰিকুৱেষ্ট কৰিছো আপোনালোকে যিবোৰ বস্তু ইউজ কৰিব নালাগে নকৰিব যিবোৰ বস্তু খাব নালাগে নাখাব যতে ততে ফুৰি নাথাকিব বিশেষকে ঠাণ্ডা ঠাই যিবোৰ ঠাণ্ডা ঠাই আছে সেই ঠাণ্ডা ঠাইবোৰত এইবোৰৰ বেছি প্ৰভাৱ পৰে কাৰণ যেটো ভাইৰাছ সেই ভাইৰাছটোৱে গৰমত থাকিব নোৱাৰে প্ৰায় 29 যদি ডিগ্ৰী থাকে মানে তাপ থাকে তেতিয়া এই ভাইৰাছটো থাকিব নোৱাৰে আৰু এইবোৰ বেছি বিয়পি যাব নোৱাৰে প্ৰায় 3 ফুট বিয়পি যাব পাৰে যদি আপুনি আৰু মই ওচৰে পাজৰে থাকো তেতিয়াহে এই বস্তুটো বিয়পি যাব পাৰে কিন্তু মানুহবোৰে যদি অলপ ডিসটেন্সত থাকে গুড বান্ধি না থাকে তেতিয়া এই ভাইৰাছটোৰ প্ৰভাৱ নপৰে মই ভাবাত অসমত এইবোৰ বেছি প্ৰভাৱ নপৰে কিন্তু কি জানে আপোনালোকে পাপৰ হালও দাঁত ভাঙে দিন কেতিয়া কাৰ কি হয় নাজানে সেইভাবে মই আপোনালোকক ৰিকুৱেষ্ট কৰি কৈছো অসমৰ কাৰো নহওক ভাৰতৰ কাৰো নহওক বা পৃথিৱীৰ কাৰোৱে নহওক কাৰো তাত এই প্ৰভাৱ নপৰক তাকে আপোনালোকে সিনসিয়াৰ হওক বা আপোনালোকে সকলোকে সিনসিয়াৰ হ'ব কিন্তু মনত ৰাখিব যদি কিবা কাৰণত অসমত প্ৰভাৱ পৰি যায় তেনেহলে ইন্টাৰভিউ কেনসেল হ'ব আৰু ইন্টাৰভিউ নহবও পাৰে মোৰ তাত বহুতো কমেন্ট আহিছে যে ভাইৰাছৰ বাবে প্ৰভাৱ পৰিব নেকি ইন্টাৰভিউ নহয় মই গম পাইছো ইন্টাৰভিউ কেনসেল কৰিব এনেকুৱা ধৰণৰ কমেন্ট বহুতো আহিছে সেইভাবে এই ভিডিওটো বনাই দিছো আপোনালোকে এতিয়া কমেন্ট কৰক আপোনালোকৰ মতামত কি হ'ব পাৰে আৰু আপোনালোকে ভগৱানৰ চৰণত প্ৰে কৰক জানো কোনো ধৰণৰ প্ৰবলেম আমাৰ লাইফত নহয় কাৰণ 2 বছৰ ধৰি বহুত লৰা ছোৱালী হাৰাশাস্তি খাইছে পঢ়াশুনা গুল্লাই গৈছে পঢ়াশুনা বৰবাদ হৈ গৈছে লাইফটোৰ বহুত কথা হিয়তে পাহৰি গৈছে লাইফৰ বহুত বস্তু হেৰাইছে এই ৰানিংটোৰ কাৰণে এই ইন্টাৰভিউটোৰ কাৰণে সো আপোনালোকক মই ৰিকুৱেষ্ট কৰি কৈছো আপোনালোকে সিনসিয়াৰ হওক সুৰক্ষিত থাকক এইখিনিয়ে মোৰ এই ভিডিওটোত চেনেলটো সাবস্ক্ৰাইব কৰক লগতে এই ভিডিওটো আপোনালোকে শেয়াৰ কৰিব নাপাহৰিব যদি আপোনালোকে শেয়াৰ কৰে তেনেহলে অসমৰ সকলো মানুহে গম পাব কেৱল অসম পুলিচ বুলি নহয় বাকি সকলোবোৰ ইন্টাৰভিউ যিবোৰ এক্সাম আছে সেইবোৰো কেনসেল হৈ যাব পাৰে যেহেতু
প্ৰায় 29 তাৰিখলৈকে স্কুল কলেজ বন্ধ হৈ গৈছে স্কুল কলেজবোৰতেতো প্ৰায় ভাগ এক্সাম হয় সেই এক্সামবোৰ কেনসেল হৈ যাব সো আপোনালোকক মই ৰিকুৱেষ্ট কৰি কৈছো প্লিজ আপোনালোকে ভালদৰে চলিব বিশেষকৈ এইকেইদিন যেতিয়া অসমত প্ৰায় গৰম পৰিব তেতিয়া এইবোৰ প্ৰভাৱ বহুতে কমি যাব সো আপোনালোকক সেইভাবে ৰিকুৱেষ্ট কৰিছো ভিডিওটো শেয়াৰ কৰিব নাপাৰিব আৰু সেই চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক ডেসক্ৰিপচনত ক্লিক কৰি আপোনালোকে লিংকটো পাই যাব সাবস্ক্ৰাইব কৰি ৰাখি থৈ দিব সেই চেনেলটোত নতুন নতুন ভিডিও আহি আছে আৰু এই চেনেলটো চাকৰিৰ বাবে চাকৰি যিবোৰ ইনফৰমেশন আছে সকলোৱে সাবস্ক্ৰাইব কৰি ৰাখিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম